বুকৰাজৰ আঞ্চলিক সমিতিৰ উদ্যোগত ২৬ সংখ্যক ৰঙালী বিহু উদযাপন। উল্লেখযোগ্য যে অসমৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা তথা বিহুৱতী নিশামণি হালৈক উদযাপন সমিতিয়ে জনালে একাজনী শ্ৰদ্ধাঞ্জলি। উল্লেখযোগ্য যে আহতৰ দলৰ উত্তৰ বুকৰাজৰ বাকৰিত প্ৰদৰ্শন হোৱা মুকলি বিহু উদ্বোধন কৰে ভেৰগাঁও ৰেচম বিভাগৰ অধ্যক্ষ গুণামণি ডেকাই। উক্ত বিহুৰ লগত সংগতি ৰাখি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাই বিহু উদযাপন সমিতিয়ে। উল্লেখযোগ্য যে কেইবাটাও বিহুৱা দলে প্ৰদৰ্শন কৰা মুকলি বিহু উপভোগ কৰিবলৈ উত্তৰ বুকৰাজৰ অঞ্চলৰ ডেকা গাভৰু ল'ৰা বুঢ়া ককা আইতা সকলোৱে আহি মুকলি বিহু উপভোগ কৰা পৰিলক্ষিত হৈছে। মুকলি বিহুত উপস্থিত থাকি বক্তব্য আগবঢ়াই ভেৰগাঁৱৰ ৰেচম বিভাগৰ অধ্যক্ষ গুণামণি ডেকা, বিশিষ্ট সমাজসেৱক হিমাংশু শৰ্মা আৰু কলেগাঁও প্ৰেছ ক্লাবৰ সভাপতি টংকেশ্বৰ বৰুৱাই। উত্তৰ বুকৰাজৰ মুকলি বিহুতলীৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট, AIN লাইভ। ৰঙালী বিহু উদযাপন সমিতিৰ যিটো বিহু আয়োজন কৰিছে, এদিনীয়া কাৰ্যসূচী হয়, যিটো আমাৰ ধূপৰতলৰ দেউল বুলি এটা বিখ্যাত দেউল, সেই দেউলটোৰ সংগতি ৰাখিয়েই আমাৰ এই বিহুটো উদযাপন কৰা হয়। আৰু এই বিহু উৎসৱৰ যি মধ্যভাগত আমি যিটো ৰঙালী বিহুৰ আজি মুকলি বিহু অধিৱেশন আৰম্ভ কৰা হৈছে এদিনীয়াকৈ, সেই মুকলি বিহুৰ প্ৰেক্ষাগত আমাৰ 10টাকৈ বিহু দল আহিব, আমন্ত্ৰণ কৰা হৈছে আৰু বিহু দলটো পৰিৱেশন কৰিব। আৰু মোক ইয়াতে বিহুৰ যি মঞ্চ বা বিহুৰ স্থলী সেইটো উদ্বোধন কৰাৰ কাৰণে আমন্ত্ৰিত কৰিছিলে। ভাল লাগিছে, ইয়াৰ যিখিনি দৰ্শক ৰাইজ বহুত ধুনীয়াকৈ আহিছে, তেওঁলোকে আহি অঞ্চলটোক ডেভেলপমেণ্ট কৰাৰ লগতে এই অঞ্চলটোৰ যি আত্মীয় আৰু বৌদ্ধিক ক্ষেত্ৰত আগুৱাই যোৱাৰ কাৰণে এই অঞ্চলটো যাতে উপকৃত হয় তাৰে আশাৰে এই বিহু আৰম্ভ কৰা হৈছে। লগতে আমি এটাই আশা কৰিছোঁ, এই ৰঙালী বিহুৰ দ্বাৰা এই বুকৰাজৰবাসী ৰাইজৰ যিটো আত্মাৰ আধ্যাত্মিক যিটো লাইন, লগতে শৈক্ষিক আৰু বৌদ্ধিক দিশত যাতে আগুৱাই যায় তাৰে কামনা কৰিছোঁ। হয়, অতি দুখৰ বিষয়, আমাৰ এবছৰ হোৱাই নাই। এইবাৰ আমাৰ জুবিনবিহীন মানে বহাগ বিহু আৰম্ভ হৈ গৈছে। এই জুবিনৰ বহাগ যেতিয়া জুবিন ঢুকালে, সেই ঢুকোৱাৰ পিছতে আমাৰ এনেকুৱা এটা মানে পৰিস্থিতি হৈছে যেন সকলোৰে অন্তৰবিলাক কোমলি কান্দি আছে। আৰু এই কান্দোনৰ মাজতে আমি আমাৰ জাতীয় উৎসৱ বিহুটো আমি আগুৱাই লৈ যাব লগা হৈছে। সেয়েহে প্ৰত্যেক বিহুস্থলীতে আমাৰ জুবিনৰ যিখিনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখা হৈছে আৰু সেইটো এইবাৰো আমাৰ ৰখা হৈছে ধুনীয়াকৈ ৰখা হৈছে জুবিনদাৰ স্বাৰ্থত। সেয়ে সকলো অসমবাসীক মই এটাই অনুৰোধ জনাইছোঁ, জুবিনদাক আমি বুকুৰ মাজত লৈ যাতে আমাৰ জাতীয় জীৱনৰ যি বিহু তাক আগুৱাই লৈ যাব লাগে। এতিয়া বিহু চলি আছে, নিশামণি হালৈ বিহু নাচ শিকাই গ'ল, কি ক'ব? হয়, এইটো এটা বৰ মৰ্মান্তিক বিষয়। সেইদিনা আমি নিউজত দেখিয়ে বিৰাট দুখ লাগিছে, এজন উঠি অহা যুৱক যুৱতী যিজনীয়ে এই আমাৰ অসমত বিহুৰ লগতে নাগাৰা নামৰো পাঠক আছিলে, অসমত তোলপাল লগাই আছিলে, তাৰ মাজতো যেন বিহু নাচনি আছিল আমি গমেই পোৱা নাছিলোঁ। তাৰপিছত যেতিয়া এক্সিডেণ্টটো হৈছে তেতিয়া গম পালোঁ। আৰু মই এই মঞ্চৰ দৰে ক'ব বিচাৰোঁ, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু বৈকুণ্ঠক আমি হওক বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আজি আমাৰ চেনেলৰ যোগেদি বুকৰাজৰবাসী ৰাইজক কি আহ্বান জনাব? মই বুকৰাজৰবাসী জাকক এটাই জনাব বিচাৰিছোঁ আৰু প্ৰত্যেক বিহুস্থলীতে মই এটাই কথা কৈছোঁ যে বিহুৰ লগত সংগতি ৰাখি আমাৰ যিটো নৱপ্ৰজন্মক আগুৱাই নিয়াৰ কাৰণে শিক্ষিত কৰি এজন সুন্দৰ দেশৰ নাগৰিক বনোৱাৰ কাৰণে মই এটা বাৰ্তা প্ৰেৰণ কৰি আছোঁ। সেইখিনি যাতে সুকলমে হয়, সেইখিনিৰ কাৰণে মই বাৰ্তাটো ৰাইজক আগুৱাই দিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।